মইতো প্ৰতিটো উশাহতে মই দাদাক বিচাৰি পাওঁ মানে বিচাৰি থাকোঁ মই পানী খালোঁ ক'ৰবাত গ'লোঁ মানে প্ৰতিটো মানে ফলতে মই বিচাৰি থাকোঁ যে দাদা ঘৰলৈ আহক সোনকালে ক'ত আছে আপুনি ইমান দিন হৈ গ'ল আপুনি ক'ত আছে বহুত দিন হ'ল ন আজি 11টা মাহ হৈ গ'ল আমি মানে 5 মিনিট দেখা নাপালে মানে আমাক কিবা দিন লাগি থাকে আমি মানে এটা কথা পাতোঁ যে ইয়াক ফোন কৰোঁ কিবা তাক সি মোক ফোন কৰি দাদা ক'ত আমাৰ ওচৰতে থাকে তথাপি আমি ফোন কৰোঁ যে দাদা ক'ত গ'ল এনেকুৱা কেইজনমান ব্যক্তিক আমি অতিথি কৰিছোঁ যিকেইজন ব্যক্তি এসময়ত জুবিন গাৰ্গৰ লাখুটি স্বৰূপ ব্যক্তি আছিল প্ৰতিটো মুহূৰ্তত তেওঁলোককেই জুবিন গাৰ্গে হয়তো কাষত পাইছিল কিন্তু এতিয়ালৈকে আপোনালোকে টেলিভিশ্যনত সামাজিক মাধ্যমত বিভিন্ন ব্যক্তিৰ বিভিন্ন কথা শুনিছে দেখিছে কিন্তু এওঁলোকৰ মনৰ কথা কিমান শুনিছে এই যোৱা 11 মাহে এওঁলোকে জুবিনবিহীন কেনেকুৱা এটা জীৱন কটাইছে কেনেকৈ সময়বোৰ পাৰ কৰিছে নিজেও জানিব বিচাৰিছোঁ আৰু আপোনালোককো জনাব বিচাৰিছোঁ সেইকাৰণে আজিৰ অভিমতৰ অতিথি কৰিছোঁ এই নেপথ্যত থকা ছজন বিশেষ ব্যক্তিক এইসকলৰ ভিতৰত এজনক ইতিমধ্যে আপোনালোকে বহুতবাৰ টেলিভিশ্যনত দেখিছে বাকী কেইজনকো মাজে মাজে দেখিছে কিন্তু এজনক আপোনালোকে খুব ভালকৈ চিনি পায় দেখিছে আৰু বিশেষকৈ এটা বিশেষ কৰ্মৰ লগত যেহেতু তেখেত জড়িত হৈছিল তেতিয়াৰ পৰা অসমৰ মানুহে বেছিকৈ তেওঁক চিনি পাইছিল আৰু তেওঁকো আজিৰ অনুষ্ঠানৰ মই অতিথি কৰিছোঁ অৰুণ আছে আজি আমাৰ লগত অৰুণ চাচনি কিন্তু এটা সময়ত অৰুণ গাৰ্গ হৈছিল মই প্ৰথম অৰুণকে চিনাকি কৰি দিছোঁ মোৰ কাষতে আছে এয়া অৰুণ অভিমন্যু তাঁতী আন এজন যুৱক মৰম লগা সৰু ল'ৰা জোনালীৰ যিটো ষ্টুডিঅ' সেই ষ্টুডিঅ'টোত যিজন অনবৰতে যোৱা বহু বছৰ ধৰি জুবিন গাৰ্গৰ ছাঁটোৰ দৰে লাগি আছিল অভিমন্যু আজিৰ অভিমতৰ অতিথি মই অভিমন্যুকো চিনাকি কৰি দিছোঁ এজন অভিমন্যু মই অভিমন্যুক স্বাগতম জনাইছোঁ আন এগৰাকী মনোজ ডেকা মনোজৰ পূৰ্বৰ কাম কাজ বেলেগ আছিল তাৰপিছত জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত মনোজ কিন্তু আঁতৰি নগ'ল আজিৰ দিনতো এই জুবিন গাৰ্গ নামৰ সত্তাটোৰ অৱশিষ্টখিনিৰ লগত তেওঁ সম্পৃক্ত হৈ থাকি গ'ল আজিও আছে মনোজ ডেকা মনোজকো আজিৰ অনুষ্ঠানৰ অতিথি কৰিছোঁ মই মনোজক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ এই তিনিগৰাকীৰ বাহিৰে মোৰ সোঁ ছাইডত থকা আন তিনিগৰাকীক মই আপোনালোকক চিনাকি কৰি দিছোঁ এগৰাকী হৈছে দিগন্ত দাস মোৰ অতি ওচৰতে আছে দিগন্তও সেই একেই বহু বছৰ হ'ল জুবিনৰ লগত থকা কিন্তু জুবিন নোহোৱাৰ পিছতো আজি দিগন্তহঁতে কেনেধৰণে জীৱন কটাইছে বা জুবিনক কেনেকৈ পাইছিল আৰু আজিৰ দিনত এই 11 মাহ হোৱাৰ দিনটোত কি আশা কৰেনো দিগন্তহঁতে সেয়া নিজেও জানিম আপোনালোককো জনাম দীপাংকৰ আছে যিটো অভিনয়া সকলোৱে জানে অভিনয়ৰ লগত দুজন যুৱক অনবৰতে লাগি থাকে জুবিনৰ আন এক সপোনৰ প্ৰকল্প আছিল গৰিমা শইকীয়া গাৰ্গৰ এক সপোনৰ নাম আছিল সেই অভিনয়াৰ ভিতৰখনৰ লগত প্ৰতিটো ধূলি মাকুটিৰ লগত যাৰ এটা সম্পৰ্ক আছে তেওঁৱেই হৈছে দীপাংকৰ বৰ্মন মই দীপাংকৰক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আনগৰাকী হৈছে হিতেশ খালৈ বহু বছৰ ধৰি জুবিন গাৰ্গৰ এসময়ৰ গাড়ী চলাইছিল আৰু অতি বেছি ওচৰৰ পৰা জানিছিল আজি মই হালৈকো অনুষ্ঠানৰ অতিথি কৰিছোঁ মই হালৈকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ এই যে তোমালোকক তুলি লৈ ফুৰে মানে দিন ৰাত কোনো জেদ ভেদ নোহোৱাকৈ যে তোমালোক যাবলগীয়া হয় যেতিয়াই বিচাৰে তেতিয়াই যে যাবলগীয়া হয় সকলো মানুহৰ এটা ছিষ্টেম থাকেতো চাকৰি কৰিলেও চৰকাৰী হওক বেচৰকাৰী হওক এটা সময় থাকে কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰততো কোনো সময় নাছিল তোমালোকৰ সেই ক্ষেত্ৰত অসুবিধা হোৱা নাছিলে নে ঘৰত বা তোমালোকৰ কেতিয়াও খং উঠা নাছিলেনে দাদাৰ কাৰণে কেতিয়াও খং নুঠি দাদাই টাইমত যাই পাই হয়তো কেতিয়াবা অলপ গাড়ী জোৰে চলাব লাগে অকণমান দেৰি হ'লে বাকী টাইমত কোনো প্ৰব্লেম নকৰে দাদাই নিজৰ ভাইৰ দৰে ভাবে ড্ৰাইভাৰ বুলি আমাক কেতিয়াও জ্ঞান নকৰে মোৰ ভাই মোৰ লগত আছে কোন ড্ৰাইভাৰ আছে হিতেশ আছে হ'ব টেনশ্যন নাই
মই ডিব্ৰুগড়ৰ পৰা 5 ঘণ্টাত আপোনাৰ সোণাপুৰ পাই গৈছোঁ 5 ঘণ্টাত 5 ঘণ্টাত 3 ঘণ্টাত যোৰাটোৰ পৰা আহিছোঁ যোৰাপাট পাই গৈছোঁ কোনখন গাড়ী মই ৰেঞ্জ ৰ'ভাৰ চলাইছিলোঁ তাৰপিছত ইছুজিটো আহি গৈছে 3 ঘণ্টাত কিয় ইমান কি কাৰণে উৰি আহিছিলা দিনা আমাৰ প্ৰগ্ৰেম আছিল আমাৰ হয় ধাৰাপুৰ প্ৰগ্ৰেম আছিল তেতিয়া তাত বাজিছে আমাৰ 7টা বাজিছে ডিব্ৰুগড় তাৰ পৰা একদম এতিয়া 12টা বজাত ষ্টেজ দিছে টাইমটো মিলাব লগা হৈছে কিন্তু স্পীড চলাব লগা হৈছে দাদা কৈছে একো নাই চলা আৰু দাদা না নকৰে চলা ভাল চলা তই পুৰা চলা কথা তেতিয়া আমি প্ৰগ্ৰেমটো কৰিব নোৱাৰিলোঁ আহিলোঁ কিন্তু তেতিয়া বতাহ বৰষুণ আহিলে তাৰ পেণ্ডেলবিলাক ভাঙি গ'ল সেইকাৰণে আমি যাব নোৱাৰোঁ ফিৰি আহিলোঁ জালুকবাৰীৰ পৰা আৰু ষ্টেজত আহি ভাত চাত খাই বহি থাকিলোঁ এনেকৈ কাহিনী আছে বহুত কাহিনী আছে দাদাৰ লগত আৰু ভাইটিৰ দৰে মৰম কৰিছিল কোনো ড্ৰাইভাৰ বুলি কোনো সি নকৰিছিল আমি চবেই মিলি আজি কি খাবি আমাক সোধে আজি কি খাবি তহঁতে কওঁ আমাক নিজে আনে ক'লে আমি যদি কওঁ 2 কেজি আনিব লাগে দাদা কৈ 5 কেজি আনিবি খাৱাত কম নকৰিবি কাম কৰিব লাগিব খালেহে কাম কৰিব পাৰিবি নাখালে কাম কৰিব নোৱাৰা এনেকুৱা ঠিক আছে এতিয়া স্মাকো তোমাৰ কাষলৈ আহি মই এবাৰ দিগন্তৰ কাষলৈ আহিছোঁ দিগন্ত তোমাৰ কাৰণে জুবিন গাৰ্গ কি আছিলে এইটো আচলতে দাদা থাকোঁতে আমাৰ ফিল নহ'ল দাদা থাকোঁতে আমি লগৰ দৰে আছিলোঁ কেতিয়াও অনুভৱ হোৱা নাছিল যে আমি ইমান ডাঙৰ মানুহৰ লগত আছিলোঁ কেতিয়াও দাদাই সেই ঠাইখিনি নিদিলে যে মালিকৰ লগত আছোঁ কিবা আছোঁ সেই ফিলটো নহ'ল কিন্তু দাদা নোহোৱাৰ পাছত গম পাইছোঁ যে আমি ভগৱানৰ লগত আছিলোঁ নোহোৱা হোৱাৰ পাছত সেই ফিলটো হৈছে দাদা হেৰাই পেলাই আমি কি কৰিলোঁ তুমি প্ৰথম কোন চনত লগ পাইছিলা মই 13 চনৰ ফাৰ্ষ্টতে লগ পাইছিলোঁ অহাৰ আগতে তেতিয়া নিতুল বুলি এজন আছিল সেই কিবা এটা খেলি মেলি হ'ল তাৰপিছত মই বৌৰ লগত চলাই আছিলোঁ তাৰে আগত তাৰপিছত বৌ ক'লে যে তই দাদাৰ লগত আহিলোঁ তেতিয়াৰ পৰা মই আছোঁ 16 চনলৈকে একেলগে গাড়ী চলাই আছোঁ তুমি গালি খাইছিলা নাই গালি পাৰে কেতিয়াবা ধেমালিকে কেতিয়াবা কিবা ভুল কৰিলে গালি পাৰে কিন্তু এতিয়া গালি পাৰিলে 2 মিনিট পাছত আকৌ নিজে মাতে বা আমাৰ গালি দিলেও বেয়া নালাগে ভালহে লাগে দাদাৰ পৰা গালি খালে ভালহে পাইছিলোঁ ভালহে লাগে তাৰমানে তুমি এতিয়া ক'ব বিচাৰিছা যে জীয়াই থাকোঁতে তুমি বুজি নাপালা কিন্তু তেওঁ গুচি যোৱাৰ পিছত গম পাইছা যে তোমালোকৰ কাৰণে তেওঁ ভগৱান আছে সেইটো মানে নোহোৱা হোৱাৰ পাছত ফিল হৈছে ঠিক আছে বাৰু গাড়ীটো কেতিয়াবা একেলগে যায় হয় নহয় তেতিয়া এই পইচা পাতিৰ কথা বা অনুষ্ঠানৰ কথা তোমালোকে শুনানে যে আমুক প্ৰগ্ৰেমটো ইমানত লৈছোঁ এইবোৰ জুবিনক কয়নে নাই নাই এইবিলাক পইচা কথা নকয় দাদাক এটা কথাই কয় দাদা প্ৰগ্ৰেম আছে যাব লাগিব অমুক তাৰিখে প্ৰগ্ৰেম আছে অমুকত আমাক টাইমটো দি দিয়ে সেইমতে আমি গুচি যাওঁ আমি খালি প্ৰগ্ৰেম কৰাৰ আগত এটা কথা সুধিলোঁ যে পে'মেণ্টটো ক্লিয়াৰ আছে নেকি মানে কি পে'মেণ্টটো যেতিয়ালৈকে ক্লিয়াৰ নহয় তেতিয়ালৈকে আমি দাদাক ষ্টেজত উঠাই নিদিওঁ আচ্ছা আমি ধৰি লওক ইয়াত আছে অকণমান দূৰত ৰৈ দিওঁ বা ক'ৰবাত গেষ্ট হাউচত হোটেলত ক'ৰবাত ৰৈ দিওঁ যেতিয়া মানে সি ফোন কৰিলে ক'ব যে পে'মেণ্টটো ক্লিয়াৰ আছে তেতিয়াহে আমি ষ্টেজত লৈ যাওঁ সেইখিনিয়ে কথা পতা যায় প্ৰগ্ৰেম হ'লে বাকী কিমান পইচা ঠিক কৰিছে কিমান কি লৈছে সেইটো মতলব দিগন্ত তুমি মোক কোৱাচোন যে সিদ্ধাৰ্থই কি কৰিছে কি নাই কৰা সেইটো আইনে এটা পোহৰলৈ আনিবই হয়নে নহয় সেইটো কিন্তু সিদ্ধাৰ্থ যে ইমান কাষতে থাকি জুবিন গাৰ্গক যে ইমান পইচা পাতি লুটিলে বা মানে একেবাৰে খুহি পেলালে জুবিনে বাৰু এইবিলাক কথাত গুৰুত্ব নিদিছিলে তোমালোকৰ চকু আগতো কেতিয়াও মানে এইটো বস্তু ধৰা নপৰিলেনে ধৰা মানে কি চাওক আমি সেই বস্তুটো সন্দেহ কৰা নাই কিন্তু চাঞ্চলনবিলাক আগত ধৰি লওক আজিৰ পৰা 13 চনত যিটো ষ্টাইলত ঠিক চলিছিল ফেমিলি বুলি ভাবিছিলে ফেমিলি কথাটো সেইটোৱে সি যোনটো ষ্টাইলত চলি আছিল সেই ষ্টাইলটো অকণমান চেঞ্জ হৈছিল ধৰি লওক পিন্ধা উৰা বা তাৰ লাইফষ্টাইলটো অলপমান চেঞ্জ দেখিছোঁ কিন্তু ধৰি লওক ইয়াততো দাদাক ভালেই কেয়াৰ কৰে য'ত গ'লেও দাদাৰ লগত কোনোবা নহয় কোনোবা তাৰ মানুহ থাকে ভিতৰত কি চলিছে ক'ব নোৱাৰি ভিতৰৰ কথাটো আমি গম নাপাওঁ ভিতৰত কি চলিছে গম পাব ন ভিতৰত কি চলি আছে আজি 400 টকীয়া জোতা পিন্ধি আহিছে এবছৰ পিছত যদি সেই 4000 টকাৰ জোতা পিন্ধি আহে আমি ভাবি সেই বস্তুবিলাক ভাবি লওঁ কিন্তু তাৰ মাজতো থাকে কিছুমান কথা কিন্তু সলনি হয় এতিয়া ধৰা জুবিনেতো কোনো দিন সি মেনেজাৰ তোমালোক ড্ৰাইভাৰ বা লগত থকা সেইটোতো কেতিয়াও চোৱা নাছিলে তেওঁ হয়নে নহয় বৰঞ্চ তোমালোকক বেছিহে মৰম কৰিছিলে দাদা কয় তহঁতে মোৰ ভাই মই মৰিলে তহঁতে মোক জ্বলাব লাগিব এইটো কথা মোক কৈছে হিতেশক কৈছে দিগন্তক কৈছে অৰুণক কৈছে আৰু আমি ভাবোঁ এইটো ক'বলগীয়া কথা নহয় আমি ভাবোঁ যে আমি মৰিলে দাদা আহিবনে নাই আমি সেইটোহে ভাবোঁ দাদাৰ ক্ষেত্ৰত এই মৰা শব্দটো কেতিয়াও নাভাবোঁৱে কেতিয়াও আৰু এতিয়া সেইটোৱে হ'ল আৰু ধৰা কিছুমান অনুষ্ঠানত যেতিয়া যে কাজিয়া লাগে
আমিতো দেখোঁ, মই কেইবাটাও অনুষ্ঠান মই নিজেও দেখিছোঁ কাজিয়া লগা। আহি পেলাইতো খঙে ৰাগে গাড়ীত উঠে। কেতিয়াবা তোমালোককো তাৰপিছত কিবা বেয়াকৈ কয়নে? নাই, আমাক নকয়। কমিটিখনক গালি পাৰিব, কমিটিখনৰ ভুল হ'লে যেনেকৈ নাৰেংগীত হৈছিল, সেইদিনা মই আছিলোঁ। এই লখিমপুৰত নে ক'ত এবাৰ হৈছিল, ষ্টেজত মাইক দলিয়াই দিছিল, সেইটোতো হৈছিল। এইবিলাক ফাল্টু, মই ইয়াত নাহোঁ, ইয়াত নেক্সট বাৰৰ পৰা প্ৰগ্ৰেম নাৰাখিবি, হেৰিত কৈ দিয়ে, চিধাটো খঙতে সেইটো টাইমত কৈ দিয়ে। দাদা তাৰমানে এনে নকৰে এইবিলাক, গম পায়। মানে দাদা ষ্টেজত উঠিলে ষ্টেজখন অকলে লাগে, মানুহ আহিলে মানে বেয়া পায়। সেইটো হেৰিত লৈয়ে লাগিছিল লখিমপুৰত। তেতিয়া গাড়ীত আহি কৈছিল ভাল নহয়, কমিটিবিলাক বেয়া, তেনেকুৱা কয়। তোমালোকৰ নিজৰ ধৰা যেতিয়া বিপদ হয়, কিবা এটা ঘৰুৱা সমস্যা হয়, তোমালোকে খোলাকৈ ক'ব পাৰিছিলানে নাই? একদম প্ৰথম মানুহ যে আমি ঘৰত নক'লেও দাদাৰ আগত ক'ম। ঘৰত যদি মা দেউতাকো নকওঁ, প্ৰথম ফোনটো আহে দাদাৰ তাত। দাদাক আমি কওঁ, দাদা মোৰ এনেকুৱা হৈছে, ক'ৰবাত পুলিচে ধৰিছে, কিবা হৈছে, যিকোনো প্ৰব্লেম। আপোনালোকক সেইমতে পইচা দিছিলে নাই? পইচা দি দিয়ে। এই মোৰ বাইদেউৰ মাজতে বেমাৰ হৈছিলে, হায়াতত নিজে ফোন কৰি দিছে, ফোন কৰি এডমিট কৰাইছে, কি কৰাব লাগে নিজে গৈছে, খবৰ লৈ আছে, এনেকুৱা। মানে দাদাক এবাৰ ফোনত পাই গ'লে আমাৰ টেনশ্যন নাথাকে আৰু। দাদা আমাৰ মানে সাহস আছে আৰু। মানুহৰ কিছুমান প্ৰব্লেম ভগৱানৰ ওচৰত কৈ যায় কিনে আমাৰ প্ৰথম বিপদত পৰাৰ প্ৰথম ফোনটো যায় দাদাৰ তাত। দাদাক পালে মানে আমাৰ প্ৰব্লেম চল্ভ। দাদাৰ ওচৰত তাৰমানে চব বস্তুৰ সমাধান থাকে, চব বস্তুৰ। দীপাংকৰ, মানে অভিনয়ৰ একদম ইয়াত যেতিয়া আৰম্ভ হৈছে, তুমি তেতিয়াৰ পৰাইতো আছা, হয়নে নহয়? 13ৰ পৰাই আৰম্ভ হৈছে। তাকেতো ক'লোঁ, 13ৰ পৰা আৰম্ভ হৈছে আৰু তুমি 13ৰ পৰাই আছা। অভিনয়ৰ তেওঁ মানে যিবিলাক চিন্তা কৰিছিল, তেওঁ ভবাৰ ধৰণে কৰিব পাৰিলেনে? মানে তোমালোকে গম পাইছিলানে যে তেওঁ সপোনটো, যিটো সপোন আছিল অভিনয়ক লৈ, তেওঁ সেইমতে কৰিব পাৰিলেনে নোৱাৰিলে? মানে গম পাইছিলে নাই তোমালোকে? পাইছোঁ, পাৰিছে, ভালকৈ পাৰিছে। পাৰিছে। দাদাৰ সপোন আছিলে যে এখন স্কুল কৰাৰ। স্কুলখন এতিয়া আপুনি জানে আজি 13 বছৰ হ'ল, আমাৰ সেইদিনা ৱৰ্কশ্বপ শেষ হৈ গ'ল। তো তেনেকৈ মানে এতিয়া দাদা নোহোৱা অৱস্থাটো বৌ ভালকৈ চলাই আছে সেইখন। তেনেকুৱা নাটক চাটকবোৰো হৈ থাকে। আৰু অকল অভিনয় নহয়, অভিনয়ৰ লগতে আইক্ৰেশ্যনটো আছে। তাৰ পৰাই দাদাৰ চিনেমাবোৰ হৈছে, গানবোৰ হৈছে, যিমান যি আহি থাকে আৰু চব অভিনয়ৰ পৰাই হয়। এতিয়া ভ্ৰাম্যমান থিয়েটাৰবিলাক আৰম্ভ হৈছে। এনেকুৱা সময়ততো তোমালোকে আগতে সকলোৱে বহু ৰাতি টোপনি ক্ষতি কৰিছা। তেওঁ প্ৰত্যেকখন থিয়েটাৰত তেওঁ গান দিয়ে। দাদাৰ টাইম টেবুল নাই। এইবাৰতো মই ভাবোঁ যে ভ্ৰাম্যমান থিয়েটাৰবিলাকত এইবাৰ দৰ্শকে, নাট্যকাৰে, পৰিচালকে সকলোৱে মিছ কৰিব এই কণ্ঠটো, কৰিব হয়নে? এইবাৰ সেই গান নাই, যেনেকৈ বিহুত মিছ কৰিলে, যেনেকৈ তোমাৰ আন সময়বিলাকত আমি তেওঁক মিছ কৰিছোঁ। এতিয়া এইবাৰ ভ্ৰাম্যমান ওলাইছে, এতিয়া ভ্ৰাম্যমান থিয়েটাৰবিলাক, কিন্তু এইবাৰতো ক'ততো এটাও সেই কণ্ঠ নাথাকিব। তেনেকৈতো এতিয়া চলি যাব ভ্ৰাম্যমানবিলাক। কিন্তু তাহাঁতে সেই দাদাৰ আগৰ গানবিলাকে নতুনকৈ বনাই পেলাই এইবাৰ সেইবিলাকেই দিছে। এনেকৈ এইটো চকুলে চাই গানটো দিছে। আৰু কিবা কিবি থিয়েটাৰত পাইছোঁ, মানে দাদাৰ গানেকে চলাইছে তাহাঁতে। তাহাঁতেও মিছ কৰিছে। আৰু মানে জুবিন গাৰ্গ থাকোঁতে তোমালোকৰ অভিনয়লৈ যিমানখিনি মানুহ আহিছিল, বেছি আহিছে এইবাৰ। এইবাৰ বেছি এতিয়া 100+ ষ্টুডেণ্ট আহিছে। আৰু কমি যোৱা নাই ন? বাঢ়িছে। আৰু মানে আহি পেলাই আমাকে কয় যে আপুনি যেনেকৈ, আমাৰ মানে এতিয়া নতুনকৈ হলটো বনোৱা গৈছে জোনালীতে। তো তাত যোনটো স্পেচ, তাত আমি ধৰি লওক 80জনমান ৰাখিব পাৰোঁ। তাতকৈ ওপৰত ৰাখিলে দিগদাৰ হয়। তথাপিও তাৰমানে ষ্টুডেণ্টৰ মাকবিলাকে নিজে আহি কয় যে আমাক যেনেকৈ নহওক লাগিবই, আমি আমি নাযাওঁ, আমি ইয়াত বহি থাকিম। তাৰমানে তাহাঁতৰো ছেকেণ্ড ঘৰ বুলি কয় তাহাঁতে অভিনয়খন। ঠিক আছে বাৰু, মই আকৌ তোমালোকৰ কাষলৈ আহিম দেই। মোক কোনে ক'বা মই নাজানো এতিয়া, গোটেইকেইটাই যিহেতু অভিজ্ঞতাটো আছে। এই যে ৰাতি ভূতনাথত গৈ বহি আছিল, বা কেতিয়াবা যে কামাখ্যালৈ যায়, বগলা মন্দিৰ ওপৰত উঠি পেলাই যে বহেগৈ গৈ অকলে অকলে, এইবিলাকতো তেতিয়া পিছে পিছে এগালমান মানুহ নাযায়, তোমালোককেইটাহে থাকা। এই ভূতনাথত গৈ কি কৰিছিলে গৈ আচলতে, কোনে ক'বা? ভূতনাথত এবাৰ মোৰ লগত হৈছিলে এইটো। আমি ক'ৰবাত প্ৰগ্ৰেম কৰি আহি আছিলোঁ, তেতিয়া ছোৱালী 3জনী তেতিয়া নতুনকৈ লৈছিল, এই শতাব্দী বাহঁতৰ, সিহঁতক লৈছিল নতুনকৈ।
তো সেইটো টাইমত আমি প্ৰগ্ৰেম কৰি আহি এই চিকেন চিলি যে তাৰ পৰা খানাটো পেকিং কৰিছোঁ। তেতিয়া মই ভাবিছোঁ কাহিলীপাৰা যাম খানাখিনি পেকিং কৰি। তাৰপিছত দাদা কৈছে গাড়ীখন ঘূৰাই মেলি আমি গ'লোঁ। মোক কৈছে ক'ত যাব? মই সুধিলোঁ, কৈছে ভূটনাথত লৈ গ'লোঁ। তাৰপিছত ভূটনাথত খানাখিনি লৈ আহ বুলি কৈছে। ওপৰত এখন যে হেৰি আছে পাৰ্ক টাইপৰ আছে, কৈছে ইয়াত লৈ আহ। তাৰপিছত ছোৱালীখিনি বহুত ভয় খাইছে তেতিয়া। সিহঁতে কৈছে ক'ত শ্মশানত লৈ আহিছে? কৈ ইয়াত খানা খাইছা, পেটো ভৰিব আৰু কিমান ভাল লাগে চাওক। তাত খানা খাইছোঁ। সেইদিনা ফাৰ্ষ্ট টাইম মই শ্মশানত গৈ নাই, মোৰ ভয় খোৱা নাই, মোৰ এইবিলাক ভয় নাই, কিন্তু মানে বহুত বাৰ হৈছে। 2-3 যায়েই ৰাতি। তাৰ লগত ৰাকেশ বুলি ল'ৰা আছে, দাদা আমাৰ ঘৰতে আছিল, দাদাৰ ঘৰতে আছিল। তাৰপাছত সি গুচি যায়, সি তাত আছে, তাত সি খৰি দিয়ে, মানুহ জ্বলাব লগ কৰিব গৈয়ে থাকে, তেওঁক লগ কৰিবলৈ গৈ থাকে, বহুতবাৰ গৈ থাকে। তাতে গ'লে আৰু আহি যায়, কিন্তু আহিছে বুলি ক'লে মানে ছোৱালীকেইজনীক যে লৈ গ'ল শতাব্দীহঁতক, ভূটনাথত খালেগে নে নাই? খোৱা নাই, সিহঁতে খাব পৰা। মাজ ৰাতিৰ কথা, ৰাতিপুৱা 3টামান বাজি গৈছে, 5টামানত আহিছোঁ তাৰ পৰা। তাৰপাছত কৈছে গোটেই ঠাইতকৈ মন্দিৰতকৈ পবিত্ৰ ঠাই হৈছে শ্মশান। আৰু দাদাই শ্মশান বহুত ভাল পাইছে। মন বেয়া হ'লে কেতিয়াবা দুখ লাগিলে লৈ যায়, কেতিয়াবা কামাখ্যাত লৈ যায়, তেনেকৈ। আৰু জমনি এটা আছে, আমি কামাখ্যাতো দিনৰ পোহৰত যোৱা মই কেতিয়াও দেখা নাই। নাযায়, দিনত যোৱা নায়েই, মই গৈয়ে কামাখ্যাত বেছিকৈ নাযায়। কামাখ্যাত তলতে মন্দিৰ আছে, কৌটিলিংগ মন্দিৰ। কৌটিলিংগ মন্দিৰ গৈছে। 100-200-400 কিমান তাত ইমান চেৰি আছে, তাত লগাই যায় তলত সেই মন্দিৰটো আছে, তাত লাইট সেই ব্যৱস্থা নাই। বাঘ ওলাই ৰাতি সাপ ওলাই। এবাৰ মোৰ আগত কৈছিলে যে সেই ওপৰলৈ যোৱা তাত কিবা বাঘৰ মুখামুখি হৈছিলে বুলি কৈছিলে যে, আৰু বাঘটোক দেখি পেলাই তোমালোকৰ লগত কোন আছিলে মই নাজানো, চব মানে ভয়তে পলাইছে। তেওঁ বোলে বাঘটোৰ লগত কথা পাতিছে, সঁচা নে বিচাৰে? সঁচা। আৰু দাদাৰ কিবা এটা আছে, জন্তু দেখিলে দাদাৰ ৰখাব দিলে ৰখি যায়, একো নকৰে। আৰু সাপটো নিজে হাতেদি ধৰে। সেইটো ছিকিমতো হৈছিলে। ইয়াক নি কি কয় সেইটো ৰখাই দিছিল, আমাক খেদি আহিছে। এনেকৈ ৰখাই দিছে। কাজিৰঙাতো ৰখাইছিলে, এটা গড় ৰখাই দিছিলে যে, সেইটো তুমি আছিলা নেকি? গড় ৰখাইছিলে নিজে, খেদি আহিছে। কোনো কাৰো কথা শুনা নাই, খেদি আহি আছে। তেতিয়া দাদা নামি কিনে ৰখাব দিছে, ৰখি গৈছে গড়টো। সেইটো মনত আছিলা ন? দাদা কৈছে গো বেক মানে মই সেইটো দেখিছিলোঁ, ভিজুৱেলো ওলাইছিল। সেইটো ভিজুৱেলো ওলাইছিলেতো, কোনোবাই ভিডিঅ'টো কৰি আছিলে যে। সেইটো মনোজ আছিলা নেকি তেতিয়া? সেইটো কাজিৰঙাৰ মানে ক'ত, কচুৰী নে কোনফালে? বাগৰি ফালে ভিতৰৰ ফালে গৈছিলে ফুৰিবৰ কাৰণে। তেতিয়া যায়। আচ্ছা। আৰু এই মই যে ক'লোঁ কামাখ্যাত যে বাঘৰ লগত কথা পতাটো, এইটো কোন হিতেশ আছিলা নেকি? হা? বাঘটো আমি আহিছোঁ, বাঘটো আমিতো ভয়তে আমি পিছাই দিছিলোঁ। দাদা কৈছে একো ভয় কৰিব নালাগে, সিহঁতৰ কাম সিহঁতে কৰিব, আমাৰ কাম আমি কৰিম। দাদা কৈছে যাই এতিয়া ডিষ্টাৰ্ব নকৰোঁ। তাৰপিছত বাঘ গুচি গৈছে, আমি গুচি গৈছোঁ মন্দিৰত। তেওঁতো কোনো দিন ভয় খাই পেলাই দৌৰ মৰা বা নিজে পলোৱা এইবিলাকটো কেতিয়াও নকৰে। সাপ দেখিলে নিজে কৈছে গাড়ীটো ৰখাইছে, সাপ কৈছে মই ধৰিছোঁ, একো নকৰে। এই যে তেওঁ যেতিয়া নোহোৱা হৈ গ'ল, এই যে চৰাই চিৰিকটি, জীৱ জন্তু সকলোবিলাকে এই যে বিভিন্ন যে ছ'চিয়েল মিডিয়াত আমি ভিডিঅ'বোৰ দেখিলোঁ, তোমালোকেতো দেখিছা দীপাংকৰ? দেখিছোঁ। এই সেইবিলাকো আচলতে মানে এই তোমালোকে কোৱা কথাবিলাকৰ সেইটোৱে আচলতে মূল কাৰণ নেকি বাৰু, যে এই ক'ৰবাত কাউৰী এটাইও দেখিছানে কি কৰিছিলে, এই গৰুৱে কি কৰিছিল? আজি ৰাতিপুৱাই মই যেতিয়া শুই উঠি আহিছোঁ, চন্দন বুলি ল'ৰা এটা আছে, পাপুক চাই, সি মোক কৈছে পাৰ চৰাই এজনী সোমাই আছে। দেখিছোঁ দাদা ফটোৰ ওপৰতে একদম এনেকৈ কৰি আছে। তাৰপিছত মই গৈ বৌক কৈছোঁ, বৌ বুলি চাওঁ দাদা আহিছে। আচ্ছা। ৰাতি 3:30 সোমাইছে, কোনফালৰ পৰা সোমাইছে গম নাপাওঁ। পাৰ চৰাই একদম দাদা ফটো ওপৰতে আছে ৰাতিপুৱা আজি। মই দাদা বৌক গৈ কৈছোঁ, বৌ দাদা আহিছে ঘৰলৈ আজি। কৈছে ৰাতিপুৱাই যেতিয়া বৌ পূজা কৰিবলৈ লৈছোঁ তেতিয়াই গৈছোঁ, আৰু মই লগালগ ওলাই গুচি আহিছোঁ। কিবাটো আছিলে, নিশ্চয় আছিলে। ষ্টুডিঅ'টো ৰাতিপুৱা ভাত খালে চৰাই চিৰিকটি একেলগে এখন থালতে দাদা তালৰ পৰা খাই থাকে নিজে। তাতো এনেকুৱা আছিলে। মাধুৰ্য, এতিয়া মই তোমালোকক বেলেগ এটা কথা সুধিম, তাৰ আগতে কিন্তু অকণমান এটা দুজন ব্যক্তিৰ আজিৰ দিনটোৰ এটা বক্তব্য আছে, মই দেখুৱাই লওঁ, তাৰপিছতে তোমালোকক কথা এটা সুধিম। ৱাল যে দি আছে, ৱাল দিয়াৰ আগতহে মই আহিছিলোঁ, তেতিয়া যথেষ্ট বহলেই আছিলে, এতিয়া যেন কিবা ঠেক কৰি পেলালে তেনেকুৱা যেন লাগিছে। আৰু ইফালে মানে যেন আৰু ইয়াত বহলাবৰ কোনো মানে হেৰি ৰখা নাই তেনেকুৱা যেন লাগিছে আচলতে। এই তেনেকুৱা এটা মানে অনুভৱ এটা হৈছে যে ইয়াতকৈ আৰু যাতে বহলাব নোৱাৰে, সেইকাৰণে ৱাল চৱাল দি পেলাই শেষ কৰি দিয়া যেন লাগিছে। কিন্তু আমি আচলতে ইমান ঠেক বন্দীত জুবিন মানে গাৰ্গক ৰখাটো আমি ইয়াতকৈ অলপ ডাঙৰ হ'ব লাগিছিল বুলি মনত হয়। আচলতে ডেভেলপমেণ্ট আচলতে কৰোঁ বুলি ভবা হ'লে ইমান দিনে বহুত কিবা হৈ গ'লহেঁতেন,
কিন্তু যেন এতিয়া কিবা বোকাৰ মাজত থকা যেনে বহুত শেষ হৈ গ'ল। বৰষুণৰ এই বাৰিষাটোৰ আগতেই কিবা এটা হ'ব লাগিছিলে আচলতে, বিশেষকৈ পাহাৰৰ পৰা যে মাটি বৈ আহিছে বৰষুণত, এইখিনি আচলতে লাহি যথেষ্ট আজি বেয়া লাগিছে। মানে পানীৰ পাছত আজিহে আহিছোঁ, বেনাৰবোৰ চেডেলি বেডেলি হৈ গৈছে। এইবিলাক মানে বেনাৰৰ গোটেই আচলতে মানুহে ইয়াত যি আহি যায় ৰাখি যায়, কিন্তু হ'লেও মানে কমে বৰষুণত পৰি বস্তুবিলাক চব বেয়া হৈ গৈছে যেন লাগিছে। আৰু ইয়াতকৈ আচলতে অলপ ডাঙৰ হ'ব লাগিছিলে ক্ষেত্ৰখন সঁচাকৈ ইয়াতকৈ অকণমান ডাঙৰ হ'ব লাগিছিলে যেন মনত পৰে। আজি মনত দুখ লাগিছে, আজি লাগিছে এই কথাটো লাগিছে যেন মানে আমি ইয়াতকৈ মানে অসমৰ মানুহৰ মনটো যিমান বহল আছিলে, আমি তেওঁক ইয়াত হেৰিয়ল অহা দিনা যেনেকুৱা লাগিছিলে, কিন্তু ইয়াত মানে শেষ কৰি পেলোৱা যেন লাগিছে। এতিয়াতো হৈ থকা দেখিছোঁ বাৰিষা বৰষুণৰ কাৰণে ছাইডৰ দাঁতিকাষৰীয়া অঞ্চলত ৰঙামাটিয়ে বৰষুণৰ লগত আহি গৈছে। দেখাত হয়তো এইকাৰণে কিবা অচিজিল নিচিনা লাগিছে। সেইখিনিও কিন্তু যেনেধৰণৰ হ'ব লাগিছিলে 11 মাহত, স্পীডটো 11 মাহত এটি স্পীড হোৱা নাই। আজি যে চৰকাৰী অনুষ্ঠানটো হয়তো 11 মাহত বহুত আৰু কৰোঁ বুলি ক'লে, গতিকে সেই স্পীডত দেখা নাই। কৰোঁ বুলি ক'লে মানুহে ইচ্ছা কৰিলে যিকোনো হয়, এই চৰকাৰে মনত যি ইচ্ছা কৰে তাকেই কৰি দেখায়। গতিকে এই ক্ষেত্ৰতো সবল সৃষ্টি ল'ব লাগে, ৰাজনীতি নকৰি। আশা কৰোঁ মানে আশাবাদী জলদি হোৱাটো বিচাৰে। নহ'লে এইটো কাৰণেও এটা গণ আন্দোলন জনগণৰ মাজত যদি ক্ষোভ এটা হয়, আকৌ এটা বৃদ্ধি পায়, তাৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে কাম কাজখিনি সুচাৰুৰূপে কৰিলে ভাল। এতিয়াও ভিতৰত পেণ্ডেল এয়াটো নিজে হেৰি কৰা মই আগতে শুনা পাইছিলোঁ যে বহুতে নিজে নিজে আহি পেণ্ডেলখিনি হেৰি কৰিছিলে। চৰকাৰকে মানে ৰাইজে নিজৰ গাঁঠি ভাঙি হ'লেও এইখিনি দিছিলে। গতিকে সেইখিনি এনেকৈ আছে। সমাধি ক্ষেত্ৰতো অলপ দেখাত ভালেই লাগিছে আগতে মই অহাৰ দৰে, কিন্তু এইখিনি সুন্দৰভাৱে হওক, এইটো এটা। মই দীপাংকৰ, মই তোমাৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া। ধৰা 11 মাহ সাজি হৈছে, এয়া আজিৰ বক্তব্য। জুবিন ক্ষেত্ৰৰ পৰা যিসকলে আজি বক্তব্য দিছিল, তাৰে মই 2টা বক্তব্য তোমালোকক দেখুৱাইছোঁ। এতিয়া ধৰা আমাৰ ইয়াত সকলোৱে দাবী জনাইছিল যে জুবিন ক্ষেত্ৰখন খুব আটক-ধুনীয়াকৈ নিৰ্মাণ কৰিব লাগিব। চৰকাৰে যেতিয়া ঘোষণা কৰিছিল তেতিয়া 20 বিঘা মাটি দিয়াৰ কথা কৈছে। তাৰপিছত 20 বিঘাৰ পৰা আহি একেচাতে 10 বিঘাত ৰৈ গৈছিল। আৰু এতিয়া মানুহে কৈছে তাত 10 বিঘা মাটিও নাই। এই মানুহখিনিয়ে কৈছে যে ইমান ঠেক ঠুককৈ পাতিছে, ভাল লগা নাই বুলি কৈছে। তোমালোকে নিজে একদম কাষতে থকা মানুহ হিচাপে তোমালোকে কি বুলি ভাবা যে তাতকৈ অলপ ডাঙৰ কৰিব লাগিছিলে, নে ঠিকে আছে, নে যিটো সোনকালে বনাব লাগিছিল? এতিয়া ধৰা ফ্লাইঅভাৰ এখন 8-9 মাহত বনাইছে। গুৱাহাটীতে ফ্লাইঅভাৰ 9 মাহততো সম্পূৰ্ণ হৈ গৈছে, কিন্তু আজি জুবিন ক্ষেত্ৰখন আজি কিন্তু 1 বছৰ, এতিয়া এমাহকৈ বাকী আছে। এতিয়ালৈকে কিন্তু সেই ৱালহে বনিছে আৰু অকণমান কিবা কিবি ভিতৰত কৰিছে, তাৰ বাহিৰে বেলেগ একো হোৱা নাই এতিয়ালৈকে। তুমি কি ভাবা? বহুত লেট কৰিছে, কেতিয়াবাই হৈ যাব লাগিছিলে। আৰু 20 বিঘা কৈছিলে, মোৰ কাৰণেতো সেইটো, আমাৰ কাৰণে সেইখিনিও কম। দাদাৰ মনটো যিমান বহল আছিলে, সেই 20 বিঘা, এতিয়াতো 10 বিঘা হ'ল। এতিয়া 10 বিঘা আছেনে নাই তাৰো গেৰাণ্টি নাই। শুনিছোঁ তাত বোলে আকৌ হেৰি হ'ব, 6 লেন হ'ব নেকি। য'ত ৱাল হ'ব লাগিছিলে সেই ৱাল আহি আহি বহুত দূৰ পালে। পিছফালৰ মাটিখিনি কি কৰিছে নাজানো। আজি 11 মাহ ধৰি দাদাৰ কেতিয়াবাই হ'ব লাগিছিলে। কিন্তু মোৰ নহয়, গোটেই অসমৰ জনতাৰ মাত হয় দাদাৰ প্ৰতি ভাল পোৱা, কিন্তু কেতিয়াবাই হ'ব লাগিছিলে। কিন্তু আজিলৈ একো না আগবাঢ়িছে নেকি। সেইদিনাখন গৈছিলে নেকি আমাৰ ছাৰ, CM ছাৰ, তো কিবা আগবঢ়াবলৈ কৈছিলে চাগে। তো মুঠতে সোনকালে হ'ব লাগে, আমি সেইটো বিচাৰোঁ। হিতেশ, তোমাৰ মতে কি, যে মাটিটো ঠিকে আছেনে, নে তাতকৈ বহল হ'ব লাগিছিল, ডাঙৰ হ'ব লাগিছিল? তেওঁ যে কৈছে দীপাংকৰে যে জুবিনৰ মনটো যেনেকুৱা ডাঙৰ আছিল, জুবিন ক্ষেত্ৰখনো তেনেকুৱা আহল বহল ধুনীয়া আটক-ধুনীয়া হ'ব লাগিছিল। এতিয়া কিন্তু চুটি হৈ হৈ আহি আছে, ঠেক হৈ হৈ আহি আহি এতিয়া সঁচাকৈ সেই মানুহজনে কোৱাৰ ধৰণে যে সেই আহল বহল সেই পৰিৱেশটো 20 বিঘা মাটি নাই এতিয়া তাত। 20 বিঘা বাদ দিয়া এতিয়া 10 বিঘাও নাই। প্ৰথমতে মানে এটা উত্তেজনা প্ৰশমন কৰিবৰ কাৰণে যেন কৈ দিলে 20 বিঘা বুলি, তাৰপিছত মানুহৰ আৱেগটো লাহে লাহে কমি যোৱাৰ কাৰণে চাগে মাটিৰ সংখ্যাও কমি আহিল, এতিয়া কমি গৈ আছে। তেনেকুৱা হৈছে নেকি? সেইটোতো হ'লে নহ'ব। সেইটো জুবিন দাক কোনে চিনি নাপায়? 100 কিমানখন দেখি চাৰ্চ কৰিছে জুবিন দাক, গুগলে হামিং গিন দিছে। আৰু আমাৰ অসমত 10 বিঘা মাটি দিলে হ'ব নেকি? জুবিন গাৰ্গক 50 বিঘা মাটি দিব লাগিব, ধুনীয়া বনাব লাগিব, যাতে বিশ্ব দৰবাৰত জিলিকি থাকে। চব মানুহ আহি যাতে তাত চাই বুলি ক'ব লাগিব জুবিন ক্ষেত্ৰ হয়, এখন ধুনীয়া এখন জুবিন ক্ষেত্ৰ বনাইছে, তো নাম হ'ব লাগিব। তেতিয়া আমাৰো নাম থাকিব, আমাৰ য'ত আমাৰ CM ছাৰ আছে,
CM ছাৰ ভালকৈ বনাব লাগিব, নাম থাকিব তেখেতৰ যে জুবিনৰ ক্ষেত্ৰত কৈছে। ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো দুদিনমান আগত আৰু নতুনকৈ বনাম বুলি কৈছে, সেইখন বনাই আছে। ভূপেন হাজৰিকাৰতো বনাওক, বেয়া নাপাওঁ আমি, সেইটোও বনাব লাগিব, জুবিন ক্ষেত্ৰতো বনাব লাগিব। কিন্তু জুবিন ক্ষেত্ৰত পলম হৈছে। তুমি কৈছা কাৰণে মই কওঁ এতিয়া, তুমি ভূপেন হাজৰিকাৰ কথাটো আনিছাতো এইমাত্ৰ। মুখ্যমন্ত্ৰীয়ে কৈছিল যে ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী চলি আছে, জন্ম শতবাৰ্ষিকী। তেওঁ 1926 চনত জন্মগ্ৰহণ কৰিছিল আৰু এতিয়া 2026 চন, এতিয়া শতবাৰ্ষিকী। এতিয়া কৈছে যে জুবিন ক্ষেত্ৰতো ভূপেন হাজৰিকাৰ ক্ষেত্ৰতকৈতো ডাঙৰ হ'ব নোৱাৰিব, এনেকৈ কৈছে। কথাটো তেনেকুৱা হ'ব লাগেনে? এনেকুৱা নাংগে, ভূপেন দাও আমাৰে হয়, অসমৰে হয়, আৰু জুবিন দাও আমাৰ অসমৰ। দুজনে মহান ব্যক্তি, দুজনকে ভালকৈ ৰাখিব লাগিব মোৰ দৃষ্টিত। জুবিন দাকো ভালকৈ ৰাখিব, ভূপেন হাজৰিকাও ভালকৈ ৰাখিব লাগিব। ভূপেন হাজৰিকা আজিৰ পৰা এই 14 বছৰ আগতে ঢুকাইছে, হয়নে নহয়? গতিকে সেই সময়ৰ পৰিৱেশ পৰিস্থিতিয়ে যিমান যেনেকৈ পাৰে সেই পৰিমাণৰ হয়তো মাটি দিলে, সেইমতে কৰিলে। এতিয়া সেই তাতকৈ যদি জুবিন ক্ষেত্ৰত অকণমান মাটি যেনিবা বেছিয়ে হ'ল, তাৰমানে কি সেইটো মানে ভূপেন হাজৰিকাক অপমান কৰা হ'ব নেকি? নহয়, সেইটো নহয়। বেছি মাটি হ'লে আমাৰ নিজৰে ভাল হ'ব, মানুহবিলাক চাবৰ কাৰণে ভাল হ'ব, হাল বহাল হ'ব, মানুহ বেছি ধৰিব। কম সৰু জেগাত বনালে মানুহ কমকৈ ধৰিব, বাহিৰত মানুহ লাইন পাতি দিব, জাম হৈ যাব। এতিয়া বহল হ'ব, চবেই চাৰিওফালে যাব পাৰিব, বহুত মানুহ সুবিধা হ'ব। আৰু তাত পানীৰ ব্যৱস্থা নাই, ভাল পানীৰ ব্যৱস্থা লাগে, ভাল মানুহে দূৰৰ পৰা আহিব, ছাতি টোপ লগাব, ভৰি ক'ত ধুব, ভাল পানীৰ ব্যৱস্থা লাগে, ভাল খোৱা পানী লাগে। তাত প্ৰশাসন আছে, প্ৰশাসনৰ কাৰণে ভাল ব্যৱস্থা লাগে। দিগন্ত, এতিয়া ধৰা হিমন্ত বিশ্ব শৰ্মা ইমান মানে দক্ষ মানুহ, তেওঁ গুৱাহাটীখনততো ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ তেওঁ নিৰ্মাণ কৰিছে, একেবাৰে যিমান সময় লাগে তাতকৈ আগতেই ফ্লাইঅভাৰ নিৰ্মাণ কৰি দিছে। তেওঁ কাঢ়া যদি নিৰ্দেশ নাথাকিলেহেঁতেন তেতিয়াতো এইটো সম্ভৱ নহ'লহেঁতেন, হয়নে নহয়? মানুহৰ সুবিধা হোৱাকৈ সেইটো কাম কৰি দিছে। কিন্তু জুবিনৰ ক্ষেত্ৰত এই যে এতিয়ালৈকে জুবিন ক্ষেত্ৰখন 1 বছৰত সম্পূৰ্ণ হোৱা নাই, তুমি কি বুলি ভাবা? যে পইচাৰ অভাৱ নে আন কিবা? পইচা অৱহেলা টাইপ লাগি আছে, অৱহেলা কৰিছে বা চিনিয়ে পোৱা নাই চাগে সিহঁতে। জুবিন গাৰ্গক হয়তো এতিয়াও চিনি পোৱা নাই, যোনে অসমখনক চিনাকি কৰি দিছে, গোটেই দেশে চিনি পায়, বাহিৰৰ দেশবিলাকেও চিনি পোৱা হৈছে এতিয়া অসমক। তো সেই হিচাপে দাদাৰ সমাধিখনো ক্ষেত্ৰখনো সেনেকুৱা হ'ব লাগিছে, যাতে মানুহে দূৰৰ পৰা গম পায় যে এইখন জুবিন ক্ষেত্ৰ। কাৰণ জুবিন গাৰ্গ জীয়াই থাকোঁতে যিমান বিখ্যাত হ'ল বা অসমক যিমান চিনাকি কৰি দিলে, মৰি তাতকৈ বেছি তেওঁ চিনাকি কৰি দিছে অসমক, হয় নহয়? বা জুবিন গাৰ্গ কোন আছিল তেওঁ বেছি পৰিচয় লাভ কৰিলে কিন্তু মৃত্যুৰ পিছত। কিন্তু সমাধিখন তেনেকুৱা নহ'ল। তোমালোকে ই যে কৈছে, হিতেশে যে কৈছে ক'ত 10 বিঘা, মোটামুটি 50 বিঘামান লাগে। আৰু দীপংকৰে যে কৈছে যে 20 বিঘা বুলি কৈছিল, 20 বিঘাৰ মিনিমাম হ'বই লাগে। 30 বিঘা মানে শুনি আছিলোঁ, 30 বিঘা নে 20 বিঘা দিয়া কথা আছে। কমচে কম দাদাৰ তেতিয়া ছিষ্টেমত বস্তুবিলাক বনাব পাৰিলে, অডিটৰিয়াম, দাদাৰ কাৰণে গছপুলি ৰোৱা, এখন বাগিচা, তেনেকুৱাকৈ বনালে ভাল লাগিল। চবেই বিচাৰিছিল এটা অডিটৰিয়াম থাকিব, তাৰপিছত ষ্টেজ থাকিব, তাৰপিছত শিশুৰ কাৰণে এটা খেল ধেমালি কৰা এখন উদ্যান থাকিব। দাদাৰ কেইখনমান গাড়ী আছে, গাড়ীখিনি ধৰি লওক ৰাখিলে ভাল লাগিল হয়, মানুহে দেখা পালে হয়। দাদাৰ সেনেকুৱা বহুত বস্তু আছে, সেইখিনি বস্তু ৰখাৰ কাৰণে এটা ধুনীয়াকৈ ব্যৱস্থা কৰিব লাগিছিল। এতিয়া তাত তেনেকুৱা হৈছে, আপুনি ঘৰ বনালে গছপুলি নহয়, গছপুলি হ'লে ঘৰ নহয়, তেনেকুৱা হৈ আছে। এওঁলোকৰ কথাখিনি আপোনালোকে শুনিছে, মই একো নকওঁ, নিজে বিচাৰ কৰক। কিছুমান কাম কৰিবলৈ সঁচাকৈয়ে মানুহক ধনৰ প্ৰয়োজন নাই। আচলতে মানুহ ধনেৰে দুখীয়া নহ'লেও, মানুহ যদি মনেৰে দুখীয়া হয়, ধন থাকিও কিন্তু মানুহে কিছুমান কাম কৰিব নোৱাৰে যদি মনেৰে দুখীয়া হয়। আৰু এওঁলোকৰ বক্তব্যত ধনৰ দুখীয়া নহয়, আমাৰ চৰকাৰ এতিয়া ক'ৰবাত মনেৰে দুখীয়া হৈছে, তেনেকুৱাহে অনুভৱ। অনুজ, মই তোমাৰ কাষলৈ আহিছোঁ। এওঁলোক তিনিজনে স্পষ্টকৈ কৈছে যে জুবিন ক্ষেত্ৰৰ যিটো ৰূপ হ'ব লাগিছিল নাই হোৱা, এওঁলোকৰ আক্ষেপ আছে। আনকি মাটিৰ ক্ষেত্ৰতো স্পষ্টকৈ কৈছে। তোমাৰ বক্তব্যটো কি এই ক্ষেত্ৰত? জুবিন ক্ষেত্ৰ 1 বছৰত তুমি আশা কৰিছিলানে, নে তোমাৰ মতে আৰু সময় লাগিব? আটক ধুনীয়া কৰিবলৈতো চৰকাৰৰ সময় লাগিবও পাৰে, নে বেছি সময় লৈছে? কোনটো মানে তোমাৰ প্ৰথমতে যিটো দেখিছিলোঁ, মাটি চাটি দিছিলে, ভাবিছিলোঁ কামটো 4-5 মাহত শেষ হৈ যাব দাদাৰ। এতিয়া দেখিলোঁ যে বাঢ়ি বাঢ়ি গৈ আছে, বছৰ আজি 11 মাহ হ'ল, এতিয়ালৈকে একোৱেই কাম হোৱা নাই। আৰু এতিয়া দেখিছোঁ, তাত কালিও গৈছিলোঁ, আগতে যিখিনি মাটি আছিলে তাতকৈ এটা সৰু হৈ যায় আছে বস্তুবিলাক। আৰু ৱালখন আগতে নাছিলে, ইয়াতে ৰাস্তা কাষত ৱাল বনাই দিছে এখন, কিবা 6 লেন বনাব, কিবা বনাব, ৱাল দি দিছে। গতিকে
ভাল লগা নাই এইবিলাক বস্তু দেখা পায় দাদাৰ লগত এনেকুৱা হ'ব নালাগিছিলে তাতে চবৰ কাৰণে কাম কৰিছে ইমান হেৰি কৰি থৈ গ'ল অন্ততঃ সেইখিনি ঠিককৈ কৰিব লাগিছিলে দাদাৰ সমাধি ক্ষেত্ৰ সেইখিনি আৰু কামটো ভাল পোৱা নাই একদম ভাল পোৱা নাই আৰু ভালো হোৱা নাই এইটো আৰু দাদাৰ লগত এনেকুৱা কৰিলে দাদাই চাই আছে চব চাই আছে কি কৰি আছে কোনে কি কৰা নাই পিছত আকৌ দিব চাগে উত্তৰ কেনেবাকৈ মানে যিবিলাকে অন্যায় কৰে তেওঁলোকক ওপৰৰ পৰাই মানে তুমি ক'ব বিচাৰিছা যে মানে দাদাই শাস্তি দিবই এইবিলাক কাৰণ দাদাই এইবিলাক নিবিচাৰে নাই এনেকুৱা কৰিবৰ কাৰণে দাদাই বিচাৰি দিছে মোক ভাল এক জেগাত থওক ধুনীয়াকৈ থওক আমিও বিচাৰোঁ এইটো দাদা ভালকৈ ৰাখিব লাগে মানে যিটো দেখিছোঁ ভাল লগা নাই দেখাই মানে ভাল নালাগে যায় এনেকৈ আজি 11 মাহ হৈ গ'ল একো কামেই হোৱা নাই তাত চিষ্টেম ভুল নে এতিয়া চৰকাৰৰ ভুল নে কোন ভুল এটা বুজি নাপাওঁ ন এইবিলাক যিটো দেখিছোঁ এতিয়া কৈছোঁ আৰু যেনেকৈ দেখিছোঁ এতিয়া ধৰা এখন কমিটি বনাই দিছিল জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে হয়নে এতিয়া গৰিমা শইকীয়া গাৰ্গো তাৰ আছে কিন্তু বাকী যিখিনি মানুহ আছে সেইখিনি জুবিন গাৰ্গৰ লগত অত্যন্ত ঘনিষ্ঠ মানুহেই আছিল হয় চব ঘৰৰ মানুহে আৰু চব ঘৰৰ বুলিয়ে কম হয় যিখিনি লাগি থাকে চব ঘৰৰ মানুহে আৰু মই অভিমন্যু অনুষ্ঠানটো মই শেষ কৰিম শেষৰ ফাললৈ আহিছোঁ যিহেতু তুমি ভাবানে যে জুবিন গাৰ্গৰ যিটো ৰহস্য মৃত্যুৰ যিটো ৰহস্য এইটো ফাদিল হ'ব বা অসমৰ মানুহে গম পাব বা তুমি নিজে গম পাবা যে তোমাৰ দাদা তোমাৰ ভগৱানজন কেনেকৈ নোহোৱা হ'ল ওলাবগৈ বুলি তুমি আশা কৰা নে নকৰা আইনৰ ওপৰত আশা আছে ওলাব বুলি আইনৰ ওপৰত আশা বিশ্বাস আছে তোমাৰ এদিন ওলাবগৈ আইনতকৈ দাদাৰ ওপৰত বেছি বিশ্বাস আছে দাদা নিজে ল'ব কৰিবই আইনতকৈ দাদাৰ ওপৰত বেছি বিশ্বাস আছে মানে নিজেই তেওঁ এইটো ব্যৱস্থা কৰিবই কোনোবাই মানে তেওঁ কৰিবই কোনোবাই লুকুৱাব নোৱাৰে তাৰমানে নোৱাৰে এদিন হ'লে এদিন নহয় এদিন আমি গম পাম তোমালোকে তেনেকৈ বিশ্বাস কৰা অৰুণ মই তোমাৰ পৰাই আৰম্ভ কৰিছিলোঁ এতিয়া তোমাৰ পৰাই মই শেষ কৰিম তুমি চাচনি অঞ্চলৰ লোৱাৰ কাৰণে তুমি চাচনি লিখা নেকি নে চাচনি মই নহয় মই মানে চাচনি মোৰ উপাধি মানে তাঁতিও লিখিব পাৰোঁ চাচনিও লিখিব পাৰা অ'কে তাৰপিছত অহাৰ পিছত তুমি এতিয়া চাচনিটো নিলিখা চাচনিটো মই নিলিখোঁ মানে মই ফেচবুকটো খুলিলোঁ দাদাৰ লগত যেতিয়া আহে মোৰ তাৰপিছত মই তেতিয়া দাদাক কৈছোঁ দাদা মই ফেচবুক খুলি দিয়কচোন এনেকৈ মই খুলিলোঁ তাৰপিছত এতিয়া নামটো দিব লাগে তাৰপিছত অৰুণটো দিলোঁ মোক দাদা অৰুণ গাৰ্ডটো অৰুণ গাৰ্ডটো এনেকৈ দাদা লিখি দিওঁ তাৰপিছত মই মানে পঠিয়াব লাগে কেনেকৈ পঠিয়াবলৈ নাজানো তাৰপিছত দাদাৰ ওচৰত গৈ পঠিয়াইছোঁ আৰু দাদাক একচেপ্ট কৰা গৈছোঁ মানে মোবাইলৰ দাদা মানে দাদাটো পেজ হয় মই দাদা পেজ বনাওঁ বস্তু বুজি নাপাওঁ জানিছোঁ তেতিয়াই দাদা এনেকৈ কৰি দিছোঁ আৰু তুমি তেতিয়াৰ পৰা গাৰ্গ হৈ গ'লা তাৰপিছত নাচিব দিয়ে য'তত নাচিব দিয়ে মোক প্ৰগ্ৰেমবিলাকত মাতে মোক ঝুমুৰ গানটো চিকাৰখনতো নাচিছোঁ তুমি তাতো আছিলা চিনেমাখনতো আছোঁ চিকাৰ চিনেমাখন আৰু এটা কথা কোৱাচোন এতিয়া এওঁলোকেতো ক'লে জুবিন ক্ষেত্ৰক লৈ তুমি সেই জুবিন ক্ষেত্ৰতেই জুবিনক তুমি মুখাগ্নি কৰিছিলা যিহেতু তুমি কি আশা কৰা এইটো অতি সোনকালে হ'ব লাগে আৰু বিশাল হ'ব লাগে দাদাৰ মনটো যেনেকুৱা আছে বিশাল সেনেকুৱা টাইপৰ হ'ব লাগে তাতে লাইব্ৰেৰী এখন হ'ব লাগে দাদাই কিতাপ পঢ়ি ভাল পায় এইবিলাক থাকিব লাগে ল'ৰা ছোৱালীবিলাক যেনেকৈ আহি ভাল পাব মানে এতিয়া কৈ গ'লে সোণাপুৰত হীৰা দি থৈ গৈছে দাদা একদম আপুনি CMে যোনটো মাথা মাৰিছে এইটো মাথা মাৰিলে বেছি ভাল আছে যোনটো দাদাৰ ক্ষেত্ৰত মানে সেইটো বনাব লাগে এতিয়া কাজিৰঙাত হোটেল বনাই লাভ নাই দাদা তাত বনালে তাৰ বাহিৰৰ মানুহে বেছি আহিব এতিয়া অসম কি কাৰণে বিখ্যাত আগত আছিলে কামাখ্যা চাহ কাৰণে এতিয়া জুবিন গাৰ্গৰ কাৰণে বিখ্যাত মোৰ দাদাৰ কাৰণে বিখ্যাত এতিয়া আপুনি গুগলত চাৰ্জ কৰিলে প্ৰথম কাক চাৰ্জ কৰি জুবিন গাৰ্গ আহিব আগত কামাখ্যা আছিলে চাহ আছিলে গড় আছিলে দাদাৰ বিখ্যাত তো মই কৈছোঁ CM ছাৰক মই এটাই অনুৰোধ কৰিছোঁ যে মোৰ দাদাৰ ক্ষেত্ৰতো বনাই দিয়ক মানে তেতিয়াই মানুহ শান্তি পাব এতিয়া ধৰা জুবিন গাৰ্গ যেতিয়া নোহোৱা হৈছিল তেতিয়া আমাৰ যিবিলাক নেতা সেই নেতাবিলাকৰ মাজত কাজিয়া লাগিছিল কংগ্ৰেছ বিজেপি এইবোৰ কিবা ৰাইজৰ দল অজাপ এনেকৈ ভাগে ভাগে কাজিয়া কৰিছিল কিন্তু সেইখিনি সময়ত যিবিলাক সঁচাকৈ নিৰপেক্ষ মানুহ সেই মানুহবিলাকে কৈছিল যে জুবিন গাৰ্গে জীয়াই থাকোঁতে যেনেকৈ জাতিটোক এক কৰিব বিচাৰিছিল ধৰ্ম বৰ্ণ জাত পাত ধনী দুখীয়া এইবিলাক নাচায় সকলোকে লৈ পেলাই তেওঁ এখন বেলেগ সমাজৰ কথা ভূপেন হাজৰিকাই যিখন কথা কৈছিল তাৰ আগত শংকৰদেৱে যিখন দেখুৱাইছিল জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাই যিখন তাৰপিছত নিৰ্মাণ কৰিছিল ভূপেন হাজৰিকাই যিখন সমাজৰ কথা কৈছিল একে সমাজৰ কথা জুবিন গাৰ্গে গানত ক'লে কথাত ক'লে ভাষণত ক'লে কৈয়ে ফুৰিল ঠিক একেধৰণে শেষ সময়তো তেওঁ নোহোৱা হৈ যোৱাৰ পিছতো সকলো নিৰপেক্ষ মানুহবিলাকে কৈছিল যে জুবিনে মৰি পেলাইও অসমখনক এক কৰি থৈ গ'ল য'ত ভাগ ভাগ হৈছিল হিন্দু মুছলিম ধনী দুখীয়া বেলেগ বেলেগ জাত পাত এইবিলাকৰ কথা আহি গৈছিল কিন্তু তেওঁ
সেইখিনি নোহোৱা কৰিবৰ কাৰণে এতিয়া ধৰা প্ৰকৃতিৰ গছক কিমান ধৰা তেওঁ মৰম আছিল না গছজোপা সাৱটি ধৰি পেলাই কথা পাতে হয়নে নহয় চৰাই চিৰিকটি জীৱ জন্তুৰ পৰা আমি দেখা মানুহৰ ভিতৰত সঁচাকৈতো তেওঁ সেইখিনি বৰ বেলেগ গুণৰ অধিকাৰী আছিল হয়নে নহয় এতিয়া কথা হ'ল প্ৰকৃতিক যেনেকৈ ভাল পাইছিল মানুহক তেনেকৈ ভাল পাইছিল নদী জীৱ জন্তু সকলোকে ভাল পাইছিল সেই মানুহজনে চবকে এক কৰিছিল কিন্তু তাৰপিছত কিছুমান মানুহৰ আকৌ তাক লৈ ৰাজনীতি আৰম্ভ হ'ল সেইটো উচিত আছিলেনে মই জানো মানুহবিলাক মানে ৰাজনীতি কৰিবৰ কাৰণে নালাগে সব একেটা হৈ থাকিব লাগে দাদা যেনেকৈ বুজাই দিছে ন গানতো বুজাই দিছে আপুনি এতিয়া চব 19 তাৰিখে আছিলে এনেকৈ দিনটোতে এটাতো বানপানী হৈছে তাতে শিকাই থৈ গৈছে 19 তাৰিখে কিন্তু 19 তাৰিখে বানপানী আজি একমাহ হৈছে আজি বিহুবৰ একদম শূন্য হৈ থাকিলে পুৰা তাতে যি হিন্দু মুছলিম খ্ৰীষ্টান গোটেইখিনি এটা হ'ব লাগিব দাদা সেইটো শিকাই থৈ গৈছোঁ আমাৰ কেতিয়া হয় ৰাজনীতিটো এই যেতিয়া ইলেকশ্যন আহে তেতিয়া হিন্দু মুছলিম আহে ইলেকশ্যন টাইমতে আপুনি অকল শুনা পাব মিয়া কিবা এইটো মোৰ ক্ষেত্ৰত চাওক আপুনি চাহ জনজাতি ল'ৰা এটা মই আজি দাদা মোক কেনেকৈ নাম দি থৈ গ'ল আজি মোক কাৰ কাৰণে নাম পালোঁ মোৰ দাদাক আপুনি মোক আজি ইয়াত কিয় কাৰণে মাতিলে দাদাৰ কাৰণে আপুনি মোক মাতিলে দাদা একোটা কৰি থৈ গ'ল যে দেখুৱাই থৈ গ'ল যে আদিবাসী চাহ জনজাতি চব আমি এটাই আৰু এটা কথা কৈছে চাহ জনজাতি অকল পাত ছিঙিলে নহ'ব পঢ়িব লাগিব কাম কৰিবৰ কাৰণে বেলেগ মানুহ আছে বুলি কৈছে দাদা সেইখিনি কথা শিকাই থৈ গৈছে আৰু একেটাৰ লগত চব মানুহ থাকিব লাগে এই জাতি ধৰ্ম এইবিলাক নহয় এতিয়া মই বামুণ মানুহ ঘৰত মই আছোঁ ন জুবিন দাহঁতৰ ঘৰতে মোক এবাৰ মনত চালেই হৈ গ'ল যে এই ল'ৰাটো কোন হয় দাদা মোক এনেকৈ কোনোদিন আমাক কাম কৰা মানুহ বুলি নাচায় আমাক একেলগত আমাৰ পইচাও এটাও যদি পৰি থাকে সেইটো আমাৰ দাদাৰ পইচা হয় মোৰ পইচাটো দাদাৰ পইচা আমি এনেকুৱা আছিলোঁ চব একদম সেই শিক্ষাৰে শিক্ষিত হৈ পেলাই এই অৰুণহঁতে এটা নতুন নিজক নতুন চিন্তাৰে উদ্ভাসিত কৰি এই পৰ্যায়লৈ লৈ আহিছিল এওঁলোক মনৰ দুখীয়া নহয় কিন্তু এওঁলোক ধনৰ দুখীয়াহে হয় এওঁলোকৰ যিবিলাক চিন্তা যিবিলাক চেতনা সৰু সৰু কথাতেই উমান পোৱা যায় এই যে অৰুণে শেষত যিকেইটা কথা কৈছে সেইটোৱেই জুবিনে এওঁলোকক শিকাই থৈ গৈছে মানুহ হ'বলৈ শিকাইছিল কাকো হিন্দু হ'বলৈ শিকোৱা নাছিল কাকো ইছলাম খ্ৰীষ্টান হ'বলৈ শিকোৱা নাছিল কাকো আদিবাসী হ'বলৈ শিকোৱা নাছিল আহোম ব্ৰাহ্মণ কোঁচ কলিতা বড়ো মিচিং হ'বলৈ শিকোৱা নাছিল মানুহ হ'বলৈ শিকাইছিল আৰু ইয়াৰ মাজতেই সেই মানুহখিনি সোমাই আছে আজি এই 11 হোৱাৰ দিনটোত আমি প্ৰাৰ্থনা কৰিছোঁ জুবিনৰ সপোনবিলাকে সাকাৰ ৰূপ পাওঁ এওঁলোকে যিখিনি কথা কৈছে এতিয়াও যিসকলে সেই কথাবিলাকত গুৰুত্ব দিয়া নাই আহি থকা সময়ত গুৰুত্ব দিয়ক সেয়াই আমি আহ্বান জনাই আজিৰ এই বিশেষ অভিমত ইমানতে সামৰণি মাৰিছোঁ